हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल সকলোকে স্বাগতম জনাইছো মই আপোনালোকৰ ভাল আশা কৰোঁ আজি হৈছে শনিবাৰ বুলি মই বিশেষকৈ কি একো ভিডিঅ' বনাব পৰা নাই লেকিন বৰ্তমান মই ঘৰৰ নতুন কাম ভাবিছো বহাগত এটি ঘৰ বনাবৰ বাবে এটি কাম হাতত লৈছো আৰু ঘৰটো বনাবৰ বাবে এতিয়া বৰ্তমান মই লাহে লাহে ঘৰটো বনাই থকা হৈছে লগতে দেখিছে এইবোৰ মই ইটা আপোনালোকক দেখাইছো চাওকচোন ইটা ঘৰ বনাবৰ বাবে আনি থৈছো এই ক্লাছ ইটা বৰ ধুনীয়া হাই কোৱালিটি ইটা দেখিছে আপোনালোকক এটা মই ভিডিঅ' কৰি দেখুৱাইছো যে ভিডিঅ'টো কেনেকুৱা হৈছে চাব আপোনালোকে চাওকচোন ইটাখিনি ইমান ধুনীয়া যেনে ৰঙা হৈছে পুৰা ঘৰ বনাবৰ বাবে আৰু ঘৰনো কেনেকৈনো বনাইছো আপোনালোকক মই দেখাও বলক এয়া দেখিছে মই ঘৰ বনাই থকা হৈছে আপোনালোকক মই কালি আপডেট দিব পৰা নাছিলো কিন্তু মই আজি আপোনালোকৰ মাজলৈ আপডেট দিবলৈ আহিছো এয়া দেখিছে মই ঘৰটো কালি মই বিম ঢালি থকা হৈছিলে এই ফাৰ্মাৰ ফিটিং কৰি থাকোতে কালি ৰাতি আন্ধাৰ হৈ গ'ল আৰু ঢালাই দিওঁতে অলপমান দেৰি হৈ গ'ল গতিকে মই আপডেট দিব পৰা নাছিলো আপোনালোকক আজি মই ভাবিলো ভিডিঅ'টো কৰি দেখাও লগতে মই আপোনালোককো দেখুৱাইছো ঘৰটোনো কিমানটো আগবাঢ়িছে দেখিছে সৰুকৈ এটা ৰুম বনাইছো এটো দেখিছে হেটো থাকিলে অলপ ঢালাই দিবলৈ কালি আন্ধাৰ হৈ যোৱাৰ বাবে দিব পৰা নহল আৰু লগতে এটো দেখিছে পোষ্ট দেখিছে ধুনীয়াকৈ পোষ্টটো পুতিলে এটো লাহেকৈ ঢালাই দিয়াৰ পিছত তাৰপৰা এইখিনি মছলাখিনি টাইট লোৱাৰ পাছত আকৌ এই ঘৰটো মই ধুনীয়াকৈ আকৌ ইয়াত মই ৱাল গাঠিম দেখিছে নে এইবোৰ ফাৰ্মা দি আপুনি দেখিছে মছলা ঢাকি থৈছে কালি বৰষুণ দিছিল অলপ দিয়াৰ বাবে মই এইখিনি ঢাকি থোৱা হৈছে দেখিছে নে লাহে লাহে এইবোৰ টাইট লৈছে দেখিছে নে বাৰু আপোনালোকে চাওকচোন এইবোৰ মছলা দিছো ঘৰতে আমি এয়া চাওক ঘৰৰ বিম দিছো বৰ্তমান দেখিছে নে বাৰু চাওকচোন ইমান ধুনীয়া লাগিছে চাওকচোন ঘৰটো এয়া চাওকচোন ঘৰটো কিমান ধুনীয়া লাগিছে চাওক বিমটো এনেকৈ দিছো ইমান ধুনীয়াকৈ এটা সৰু হোল্ডিং টাইপৰ এটা ৰুম বনাইছো দেখিছে নে ইমান ধুনীয়া এখন কাষত এখন দৰ্জা এই ৰুমটো ভাঙি দিয়া যাব ভাঙি দিয়াৰ পাছত এটা সৰু কোঠালি হ'ব আলহী চালহী আহিবৰ বাবে এটা সৰু ৰুম গৈ বনাইছো দেখিছে নে এই ঘৰটো ধুনীয়াকৈ বনাইছো এটা সৰু ৰুম আৰু দুটা মানুহৰ থকা ঠাই ধুনীয়া দেখিছে আৰু এইবোৰ দেখিছে ৰড বেণ্ড কৰি থোৱা আছে ঘৰ বনাবৰ বাবে দেখিছে নে চাওকচোন ইয়াতো তাৰ পাছতে এইটো যেতিয়া বিমটো টাইট লোৱাৰ পিছত ইয়াতো আকৌ ফাৰ্মা ফিটিং কৰি ইয়াত আকৌ ঢালাই দি পোষ্ট দিয়া হ'ব খুঁটাটো অকমান দেখিছে নে এইটো লেভেলত আহিব অকমান বিমটো সেইটো ফাউণ্ডেশ্যনৰ লগতে কেচিয়াকৈ আহিব অলপ দেখিছে নে ঘৰটো চাওকচোন কিমান ধুনীয়া হৈছে চাওকচোন ঘৰটো কেনেকুৱা স্কোয়াৰ ফুট হৈছে আপোনালোকৰ 12x20 হৈছে এনেকৈ দীঘলকৈ আপোনালোকৰ আছে আপোনাৰ 20 ফুট আৰু এনেকৈ দীঘলকৈ আছে সিধাকৈ আছে আপোনালোকৰ 12 ফুট দেখিছে নে ৰুমটো অকমান সৰুকৈ বনাইছো তথাপিও এতিয়া দেখিছে নে আপোনালোকে কেনেকুৱা হৈছে জনাব কমেন্ট কৰি জনাব নাপাহৰিব ঘৰটো কেনেকুৱা হৈছে বনোৱা এতিয়া মিস্ত্ৰীৰো কোনো কিনি আনিব পৰা নাই কিন্তু ঘৰতে দেউতাই মিস্ত্ৰীৰ বাবে গটামান মৌ যোগালি আৰু লগতে আৰু এজন মাতি আনিছো লগতে কাম লাগিবৰ বাবে গতিকে ঘৰৰ কাম তেনেকৈ আগবঢ়াইছো যিমানখিনি বাই নতুন বছৰত ভাবিছো ঘৰটো উলিয়াব লাগে এতিয়া কিমান দূৰ আগবাঢ়িছে নাজানো যিমানখিনি পাৰো কৰি গৈছো দেখিছে না আপোনালোকে চাওকচোন ঘৰটো চাওকচোন কিমান ধুনীয়া লাগিছে এসব ঘৰটো কিমান ধুনীয়াকৈ আগবাঢ়িছে চাওকচোন এইবোৰ দেখিছে ৰিং বনাবৰ বাবে কইলো আনি থৈছে দেখিছে এইবোৰ কইল দেখিছে নে এইবোৰ চাওক কইল দেখিছে নে এইবোৰ চাওক বিম কেনেকৈ দি আছো ঘৰটো মই ভালকৈ বনাই আছো তথাপি মই আপডেট দিব পৰা নাছিলো কিন্তু আজি মই আপোনালোকক আপডেট দিছো দেখিছে নে ঘৰটো কেনেকৈ আগবঢ়াইছো আৰু এই ফাউণ্ডেশ্যনটো যেতিয়া মাটি ভৰাই দিবলৈ মাটি ভৰাই দিয়াৰ পাছত এই মাটিটো ফ্ল্যাপ কৰি পিন তাত মই আকৌ তাত মই কেঁচা ডাষ্ট পেলাই পিনি ঢালাই দি দিম ঢালাই দিয়াৰ পাছত আকৌ মই পলিশ কৰি দিয়া যাব দেখিছে নে কিমান ধুনীয়া লাগিছে ঘৰটো তেন্তে বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো আজিলৈ ইমানেই যদি মোৰ ভিডিঅ' চাই সকলোৱে ভাল পাইছে পুনৰবাৰ লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব সকলোবোৰ কৰিব নাপাহৰিব যাতে নতুন মই ভিডিঅ' সকলোকে দি যাব পাৰো আৰু শেষত এটাই সকলোকে অনুৰোধ কৰিছো সদায় সুখত থাকক আনন্দ কৰি থাকক হাঁহি ধেমালি ফূৰ্তি কৰি থাকক জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মই আগবাঢ়ি যাওক তাকে কৈ আপুনি মাগৰ মাই নাই মোৰ আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছো পুনৰ এটি লগ পাম নতুন ভিডিঅ' আখাৰে আজিলৈ বাই বাই সকলোৱে দিনটো আজি সুখ শান্তি আৰু সমৃদ্ধিময় জীৱন মই পাৰ হয় তাকে কামনা কৰিছো তেন্তে আজিলৈ বাই বাই